আজিৰ এই অতি গুৰুত্বপূৰ্ণ অনুষ্ঠানটি আমাৰ কেৱল তেজপুৰবাসীৰ কাৰণেই নহয়, গোটেই অসমবাসীৰ কাৰণে আচলতে খুব আনন্দৰ আৰু গৌৰৱৰ দিন। সন্মুখত বহি থকা জ্যেষ্ঠজন আৰু তেজপুৰৰ বুদ্ধিবৃন্দ, এতিয়া আজি তেজপুৰৰ পৰা এখন চিনেমাৰ ট্ৰেইলাৰ শীৰ্ষগীত উন্মোচন হোৱাৰ লগতে এখন অতি প্ৰয়োজনীয় হীৰেণ চৌধুৰী দেৱস্যায়ী উপন্যাসৰ আজি যি উন্মোচন হ'ল, তাতে আমি যিটো ইমান আনন্দৰ খবৰ লাভ কৰিলোঁ যে এটা আন্তৰ্জাতিক উৎসৱত দ্বিতীয় চিনেমাখন শ্ৰেষ্ঠ পৰিচালক ডেবিউ ডাইৰেক্টৰ, প্ৰথমখন চিনেমা তেওঁ পৰিচালিত, নতুন পৰিচালক বুলি কৈছে, ডেবিউ ডাইৰেক্টৰ বুলি কয় হিচাপে এটা পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হৈছে। এইটো আমাৰ কাৰণে সঁচাকৈ এটা খুব গৌৰৱৰ কথা। আৰু মই আয়োজকসকলক বিশেষকৈ অপূৰ্ব আগৰৱালা দেৱক ধন্যবাদ জনাইছোঁ যে মোৰ দৰে এগৰাকী সাধাৰণ সংগ্ৰামী অভিনেত্ৰী তেওঁ ট্ৰেইলাৰ মুকলিৰ দৰে এটা ইমান গুৰুত্বপূৰ্ণ কামৰ দায়িত্ব দিলে। ট্ৰেইলাৰটো চাই অনুভৱ হ'ল সঁচাকৈয়ে যিখন নাটকৰ আধাৰত তেওঁ চিনেমাখন কৰিছে। কিয়? তাত এটা প্ৰশ্ন আছে পিছত, কিয় সমাজলৈ এৰি দিছে এই প্ৰশ্নটো। আজিও হয়তো সেই কিয়ৰ প্ৰাসংগিকতা আছে, আজিও আছে। যিখিনি বুজিলোঁ বা তেওঁৰ কথাৰ পৰাও যিখিনি বুজিলোঁ যে আধাৰ কৰি লৈছে কিয় নাটকখনৰ। আৰু আজিৰ সময়তো আমাৰ প্ৰকৃত শিল্পীসকলৰ সংগ্ৰামৰ আৰু স্বীকৃতিৰ যি কাহিনী, যে প্ৰতিদিনে আমাৰ সেই শিল্পীসকলে কিয় বুলি অস্ফুটভাৱে নিজৰ ভিতৰতে কিছুমান আৰ্তনাদ কৰে, যিবোৰ আমি কেতিয়াবা শুনা পাওঁ আৰু বৰ্তমান যিটো যুগ আমি শুনা নাপাওঁ এইখিনি। গতিকে চিনেমাখনৰ প্ৰতি নিশ্চয় এটা খুব আগ্ৰহ হৈছে। আমাৰ সকলোৰে এটা প্ৰচেষ্টা থকা উচিত যে আমি প্ৰত্যেকেই দায়িত্ব বুলি ভবা উচিত যে চিনেমাখন যেতিয়া 1 আগষ্টত আমাৰ চলচ্চিত্ৰ গৃহত মুক্তি লাভ কৰিব, আৰু শুনিবলৈ পাইছোঁ যে অসমৰ লগতে ভাৰতবৰ্ষৰ আন ৰাজ্যতো এইখন চলচ্চিত্ৰ মুক্তি লাভ কৰিব, আমাৰ এটা নৈতিক দায়িত্ব হিচাপে আমি লোৱা উচিত যে আমি কেনেকৈ প্ৰচাৰৰ ক্ষেত্ৰত এটা উল্লেখযোগ্য ভূমিকা ল'ব পাৰোঁ। আজিকালি সামাজিক মাধ্যম যথেষ্ট গুৰুত্বপূৰ্ণ এই ক্ষেত্ৰত কাম কৰি আছে। সামাজিক মাধ্যমে আমাৰ আগৰ চিনেমাখন যিখন আছিলে অনুৰ, তাত একমাত্ৰ প্ৰচাৰৰ আহিলা হিচাপে আমাৰ সামাজিক মাধ্যমকে লোৱা হৈছিলে। যদিও আমি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰিছিলোঁ, এই ঘূৰাখিনিয়ে কিমান সহায় কৰিছে নাজানো, কিন্তু সামাজিক মাধ্যমে যথেষ্ট সহায় কৰিছে। গতিকে মই আপোনালোককো আহ্বান জনাওঁ যে আমাৰ যিটো তেজপুৰৰ গৌৰৱ কিয় চিনেমাখন আমি সাৰ্থকভাৱে হৈ উঠক, চলচ্চিত্ৰ গৃহত মুক্তি পোৱাৰ পিছত মানুহে কি দৌৰি চাবলৈ আহক, তাকে আশা কৰিছোঁ। আৰু সেইটো সক্ষম হৈ উঠক, সেইখিনি ক্ষেত্ৰত তেওঁলোকে কৃতজ্ঞতা লাভ কৰক, ইয়াকে আশা কৰি মোৰ বক্তব্য সামৰিছোঁ।